নমস্কাৰ মই ডক্টৰ মিজুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুযোগী আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ সমাজত চলি অহা কথা এটা হ'ল যে চাহ বেছিকৈ খালে দেহৰ বৰণ কলা হয় বৈজ্ঞানিকভাৱে ইয়াৰ সত্যতা কিমান আজি আমি এই বিষয়ে আলোচনা কৰিব ওলাইছোঁ অতীজৰ পৰা চলি অহা বহু কথাই আমি সাইণ্টিফিকেলি যদি আজি চাওঁ ইয়াৰ সত্যতা দেখা যায় এই ক্ষেত্ৰত চাহ বেছিকৈ খালে দেহৰ বৰণ যদি কলা হয় এই ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি আলোচনা কৰিব চেষ্টা কৰিম আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যিসকল ব্যক্তিয়ে চাহ বেছিকৈ খায় ইহঁতৰ দেহৰ বৰণ কলা হয় নেকি স্কিন কালাৰ কলা হয় নেকি আচলতে স্কিনৰ কালাৰ ডিপেণ্ড কৰে আপোনাৰ মেলানিন জেনেটিক্সৰ ওপৰত এগৰাকী ব্যক্তিৰ মেলানিন যিমান বেছি থাকিব দেহত যিমান বেছি মেলানিন পৰিমাণ থাকিব সেই ব্যক্তিগৰাকীৰ দেহৰ বৰণ সিমানেই আপোনাৰ কলা হ'ব সিমানেই বেছি ডাৰ্ক হ'ব ই চুলি আৰু চকুৰ ওপৰত প্ৰভাৱ পেলায় অৰ্থাৎ মেলানিন বেছি থাকিলে ব্যক্তিগৰাকীৰ চুলি বেছি ডাৰ্ক হ'ব বা চকু বেছি ডাৰ্ক হ'ব গতিকে মেলানিনৰ ওপৰত সম্পূৰ্ণ ইয়াত ডিপেণ্ড কৰে আৰু চাহত কেফিন থাকে কেফিনে আমাৰ মগজুত এফেক্ট কৰে গতিকে হয়তো সেইটো কাৰণে এইটো ধৰণৰ কথা কোৱা যায় যে যিহেতু মগজুত এফেক্ট কৰে যিহেতু ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক গতিকে চাহ বেছিকৈ খালে যিহেতু আপোনাৰ ক্ষতিহে হ'ব পাৰে বা আপোনাৰ মেমৰিটো প্ৰভাৱ পৰিব পাৰে বা টোপনি ভাঙি দিয়ে গতিকে ই যি কেফিনে আপোনাৰ টোপনি আপোনাৰ ভাঙি দিয়ে গতিকে আপোনাৰ এনেকুৱা কাৰণে ক'ব পাৰে যে চাহ খালে আপোনাৰ এই ক্ষতি কৰে কলা হ'ব মানুহ কোনেও নিবিচাৰে গতিকে সেনেকৈ হয়তো কোৱাৰ যাতে চাহ কমকৈ খায় ষ্টুডেণ্টবোৰে সৰু ল'ৰা ছাত্ৰ ছাত্ৰীবোৰে সেইকাৰণে হয়তো এনেকৈ কোৱা যায় কিন্তু যদি চাইণ্টিফিকভাৱে চোৱা যায় চাহৰ লগত আপোনাৰ দেহৰ কালাৰৰ কোনো ধৰণৰ আপোনাৰ সম্পৰ্ক নাই ডাইৰেক্ট কোনো সম্পৰ্ক নাই কিন্তু চাহ লিমিটেড খালে আমাৰ কিছুমান পজিটিভ পইণ্টো আছে ই টক্সিন দূৰ কৰে আমাৰ দেহৰ টক্সিন দূৰ কৰে ইয়াত কেফিন থাকে এই টাইমত টোপনি ভাঙে আপুনি টোপনি বেছি ধৰিলে টোপনি ভঙাৰ কাৰণে চাহ বহুতে ব্যৱহাৰ কৰে কিন্তু বেছিকৈ যদি চাহ খায় ই আমাৰ মেমৰিত বা মগজুত ক্ষতি কৰিব পাৰে গতিকে চাহ বেছিকৈ খোৱা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ চাহ খোৱাটো অনুচিত অন্য ৰোগৰ কাৰণে বিভিন্ন ৰোগ আছে মোৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰতো কৈছোঁ চাহ লিমিটত খাব লাগে গতিকে চাহৰ লগত আপোনাৰ স্কিনৰ কালাৰৰ দেহৰ বৰণৰ কোনো সম্পৰ্ক নাই আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ে আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ